তেতিয়া টোপনিত লাল কাল সকলো 3:32 তিনিটা চোৰৰ টিঘিল ঘিলনি প্ৰথমে এটা আহিছে বাইক এখনৰ হেণ্ডেল হেচিছে তাৰ পাছত আকৌ আন এখন বাইকৰ ওচৰলৈ গৈছে আকৌ এইখনৰ ওচৰলৈ আহিছে আৰু এয়া পুৱাৰ ভাগত এইখন ঘৰৰ যুৱকৰ ভাষ্য মই ৰাতিপুৱা উঠি চাওঁ 6টা বজাত যে মই অকণ ওলাই যাম পাছত চাই আছোঁ যে আমাৰ বাইক দুটা মানে নাই গিয়া ঘৰত পাছত মোৰ তাবো মানে হেৰি হোৱা নাই মানে বিলিভ হোৱা নাই যে বাইকটো মানে হেৰাই গৈছে বুলি বাইক দুখন নাই ৰাতি কি হ'ল গমেই নাপায় চিচিটিভি চাইহে চকু থৰ দুটামান বজাত এইটো চোৰে লগ ভাঙিলে দুখন বাইকৰ তাৰ পাছত আহিল ইহঁত দুটা 350 চিচিৰ বাইক ৰয়েল এনফিল্ড বুলেট 50 কেজি ওজনৰ চোৰ দুটাই ধৰি টানিলে গেটৰ পিনে ঠেলিলে এইখন থৈ আহিল তাৰ পাছত এইখন নিলে পুৱাহে এওঁলোকে গম পালে চোৰে ৰাতি কি কৰিলে পুলিচৰ গাড়ীও যদি আহিলে হয় তো মোৰ লাগে যে পেট্ৰলিঙত যদি ইহঁতি মানুহকেইটা আহিলে হয় তো তেখেতে অকণ ষ্ট্ৰিক হৈ গ'লে হয় তেখেতে চুৰিটো নকৰিলে হয় পুলিচ যদি ঘূৰিল হয় চুৰি হয়তো নহল হয় হোৱা হলে হল হয় কিন্তু তেনেকুৱা যে নহয় নগাঁও আৰক্ষী কেনেকুৱা চুৰ কেইটাইতো জানে গতিকে ৰাতি যদি ইয়াতে পেট্ৰলিয়াম আছিল ৰাতি 1টাৰ পৰা তেওঁলোকে হেৰি কৰিছে পেট্ৰলিয়ামবিলাক আছিল নে নাই গম পোৱা নাই কিন্তু অফিচাৰে কোৱা মতে যে আছিল অফিচাৰৰ মতে পেট্ৰলিং আছিল ক'ত বা আছিল কেতিয়াবা আছিল কোনোবাই দেখিলে ক'ব সেইবোৰ কথা বাদ বাইক দুখনৰ কি হ'ব সন্মানীয় এছপি ডাঙৰীয়া নগাঁৱত এইবোৰ কি হৈছে আপুনি কিবা ক'ব নগাঁৱৰ পৰা অজিত শইকীয়া প্ৰাগ নিউজ